যি ব্যক্তিৰ ৰিং ফিংগাৰটো ইণ্ডেক্স ফিংগাৰতকৈ ডাঙৰ হয় দীঘল হয়, অৰ্থাৎ অনামিকা আঙুলিটো যদি তৰ্জনী আঙুলিতকৈ দীঘল হয় ডাঙৰ হয়, তেতিয়া সেই ব্যক্তিজন ব্যৱসায়ী হয়। অৰ্থাৎ সেই ব্যক্তিজনে জন্মতে বিজনেছ কৰিম বুলি তেওঁ আহে আৰু সেই ব্যক্তিজনে সদায় বিজনেছতে সফলতা পাব। তেওঁ জীৱনত যদি চাকৰি কৰে তেওঁ চাকৰিত তেনেকুৱা সফলতা নাপাব, বা তেওঁ চাকৰি কৰিলেও চাকৰিটো ভাল নালাগিব, এৰি দিব, পিছত তেওঁ ব্যৱসায়ী হ'ব। তেওঁ ব্যৱসায়তে অধিক পৰিমাণে সফলতা অৰ্জন কৰিব পাৰিব। আৰু যি ব্যক্তিৰ ইণ্ডেক্স ফিংগাৰটো ৰিং ফিংগাৰতকৈ ডাঙৰ হয় দীঘল হয়, অৰ্থাৎ তৰ্জনী আঙুলিটো যদি অনামিকা আঙুলিতকৈ ডাঙৰ হয় দীঘল হয়, সেই ব্যক্তিজনে কেতিয়াও ব্যৱসায় কৰিব নালাগে। অৰ্থাৎ সেই ব্যক্তিজনে যদি ব্যৱসায় কৰে তেওঁ ব্যৱসায়ত কেতিয়াও উন্নতি কৰিব নোৱাৰে। তেওঁ যিমানেই ডাঙৰ ব্যৱসায় নকৰক কিয় ব্যৱসায়ত তেওঁ কেতিয়াও উন্নতি কৰিব নোৱাৰে। তেওঁ চাকৰি কৰাই ভাল, যিকোনো চাকৰি বিচাৰিলে চাকৰি কৰাই ভাল। ধন্যবাদ।